যে ধুবুৰীত ইনচাৰ্জ মিনিষ্টাৰ আছিলে, ধুবুৰী হোৱাই দ্য ডেভেলপ তাৰ ৰকিবুল ক'ত কাম কৰিছিলে? তেওঁ নিজৰ সমষ্টিত কাম কৰিব পৰা নাই, তেওঁ ধুবুৰীৰ কি কাম কৰিব? 2012 চনত যি BTC হত্যাকাৰী হ'ল, তেওঁ ইনচাৰ্জ মিনিষ্টাৰ আছিলে কোকৰাঝাৰত। কিমান মানুহ মাৰিছিলে, ৰকিবুল ক'ত আছিলে? আজি ধুবুৰীত আমাক কি জতা মূৰ্খ বুলি ভাবি লৈছে? ধুবুৰীৰ মানুহ নাই, এনেকুৱা মানুহ বিচাৰিছে যে ধুবুৰীৰ সকলো মানুহ জতা মূৰ্খ, এনেকুৱা তেওঁলোকে ভাবি আজি চালানী মাহ ধুবুৰীত আহিব লাগে। কি আমি কি ধুবুৰীৰ মানুহ নহয় নেকি? ধুবুৰী কি আমি খেলিব নোৱাৰো নেকি? আমাৰ ধুবুৰীত কি এজনো মানুহ নাই নেকি? আমি মাৰ মুখৰ গাখীৰ খোৱা নাই নেকি? আমি যুঁজ দিব নোৱাৰিম নেকি? গতিকে আমাৰ সমস্যা, আমাৰ যি অধিকাৰ, আমাৰ সেইখিনি আমাৰ আনিব লাগে। আজিলৈকে আপোনালোকে জানে মৌলানা বদৰুদ্দিন আজমল চাহাব, মই আগত বহুত কৈছিলোঁ, গতিকে এতিয়া সকলোৱে সমালোচনা কৰে। কি কাৰণে কৰে আপোনালোকে নিশ্চয় জানে, কিন্তু মই এটা কথাই কওঁ যে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কোনোবা যদি আছে কমেণ্টত, মই যদি ক'ব বিচাৰোঁ, আপোনালোকে এটা কথা কৈ দিয়ক যে পাৰ্লিয়ামেণ্টত 3বাৰকৈ সাংসদ থকা সত্ত্বেও মৌলানা বদৰুদ্দিন আজমল গৰাখহনীয়াৰ সমস্যা প্লাছ ভূমিহীন মানুহৰ সমস্যা, এই দুটা সমস্যা পাৰ্লিয়ামেণ্টত এবাৰ উত্থাপন কৰিছে নেকি? এই কথাটো ৰাইজ আপোনালোকে নিজেই কওক। কোনোদিনও কৰা নাই। কি কাৰণে তাক আমাৰ ভোট দিব লাগে? যে বদৰুদ্দিন আজমলৰ কাম নাই, ৰকিবুলৰ কাম নাই, চালানী মাছৰ কাম নাই, লোকেল মাছৰ কাম। গতিকে লোকেল মাছৰ টেষ্টটো বেছি, গতিকে শুকুৰ আলী সাজু আছে, আৰু শুকুৰ আলী ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা সেইখিনি খেলিব। আৰু শুকুৰ আলীৰ চিনটো আপোনালোকে জানে, মই 2019 চনত কাপ প্লেটত খেলিছিলোঁ, আকৌ সেই কাপ প্লেটেই থাকিব চিন। আৰু শুকুৰ আলী আজমল আৰু ৰকিবুল আৰু জাভেদ ইছলামৰ কাৰণে একাই কাপ। তেওঁলোকৰ মোৰ লগত কোনো ফেক্টৰ নহয়, ৰাইজ যদি মোৰ লগত থাকে, আৰু ৰাইজ নিশ্চয় মোক মৰম দি আছে আৰু চেনা দি আছে, গতিকে মোৰ লগত ৰাইজ আছে। আৰু ৰাইজৰ যি সমস্যা, আমি ইলেকশ্যনৰ এদিন আগতে আপোনালোকক মই দেখুৱাই দিম যে